ওই হেনো ঘরে যাবা হায় এওবা গৈ একেটি লং মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ঘৃণ পৰ নাই আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোৰ মনত একেটি ভাৱ ওই আসমানরে পানি হায় দুয়োৰে জিয়নে বন হায় দুয়োৰে চাৰি মুঠি জিয়কে ওই বায়ু হৈ চলাইছে হায় সেইজনাৰ ললো মই শৰণ মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ঘৃণ পৰ নাই আল্লাহ হিন্দু কি আল্লাহর ফরমান মোৰ মনৰ একেটি ভাৱ আল্লাহ হায় ওই কলিমা নামরে জরি হায় কলিমা নামরে রি কুরানৰ উপরে ওই লিখে নো বিসমিল্লাহ হায় আজৰু আমৰু কৰি মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ঘৃণ পৰ নাই আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোৰ মনত একেটি ভাৱ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোৰ মনত একেটি ভাৱ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোৰ মনত একেটি ভাৱ খুব সুন্দৰ অনুষ্ঠান মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ সদৌ অসম গৰীয়া পৰিষদে এই জিকিৰ যি প্ৰদৰ্শন আপোনালোকে আৰম্ভ কৰিছে গতিকে কাইলৈ দিনটো আছে এই গোটেই প্ৰস্তুতিৰ বিষয়ে কওকচোন বৰ সুন্দৰ কথা এটা সুধিছে আপুনি আমাৰ ভাল লাগিছে আজি আমি আজি দেখিছে আপুনি কলাক্ষেত্ৰ মঞ্চত আমি কেনেধৰণে আখৰা কৰি আছোঁ অসম গৰীয়া পৰিষদে যিটো পদক্ষেপ লৈছে এই পদক্ষেপটো বৰ আদৰণীয় তাৰে প্ৰথম তেখেতলোকৰ যিটো কনচেপ্ট জিকিৰ গাঁও আহক অতি সুন্দৰ যে আমি সকলো অসমবাসী আমাৰ জিকিৰ শিল্পীৰ লগতে গোটেই অসমৰ যিটো জিকিৰ প্ৰাণ ৰাইজ তেখেতলোকক সকলোকে আমি আহ্বান জনাইছোঁ অহাকালি অৰ্থাৎ 9 এপ্ৰিল বুধবাৰে আমি ইয়াতে সুন্দৰ প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছোঁ যে অহাকালিলৈ আমি সেই অনুষ্ঠানটো
1000তকৈ অধিক শিল্পীয়ে মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ মোৰ মনত ভিন পৰ নাই হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ অসমৰ বাৰ্তাও দিব আচলতে। বাৰ্তা দিম আমি আমাৰ এইটো বাৰ্তা মানে এনেকুৱা হৈছে যে ধৰ্ম ভাষা নিৰ্বিশেষে জাতি জনগোষ্ঠী সকলোৱে মিলি আমি একেলগে গাম আৰু একেলগে গাম আৰু আজান পীৰ চাহেবক আমি শ্ৰদ্ধা জনাম যে আপুনি যি বস্তু আমাক দি গৈছে অসমীয়া সংস্কৃতিৰ ভঁৰালত যি জিকিৰ সম্পদ দি গৈছে এই জিকিৰ সম্পদক আমি কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰোঁ আৰু কেনেকৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ অসম গৰিয়া পৰিষদে যিটো প্ৰচেষ্টা বৰ আদৰণীয় আৰু খুব সুন্দৰভাৱে অনুষ্ঠান হ'ব আৰু আজি দেখিছে আপুনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাজিৰাৰ পৰা আহিছে নাৰায়ণপুৰৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছে ইয়াত মানুহখিনি গোট খাইছে কিহৰ কাৰণে জানেনে আত্মাত জিকিৰ সোমাই আছে আত্মাই জিকিৰ ভাল পায় ভাল পোৱাৰ কাৰণে আগদিনাখনেই তেখেতলোকে আহি এই প্ৰস্তুতি আমি আৰম্ভ হৈছে অহাকালিলৈ এই অনুষ্ঠানটোৰ লগতে জিকিৰ আৰু জাৰিৰ এখন সুন্দৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম তাতো প্ৰতিযোগিতাটো আপুনি শতাধিক দলে অংশগ্ৰহণ কৰিছে এইটো এটা বৰ মানে আমাৰ কাৰণে খুব ভাল কথা যিহেতু আজি নতুন প্ৰজন্ম ওলাই আহিছে প্ৰতিযোগিতা কৰিবৰ কাৰণে ভুল হ'লে ভাল হ'ব ভুল হোৱাটো কিন্তু স্বাভাৱিক কিন্তু ভুল হ'লে যে শুদ্ধ হ'ব এইটোৱে এটা আমাৰ প্ৰচেষ্টা আৰু এই প্ৰচেষ্টা সদায় অব্যাহত ৰাখিম গৰিয়া পৰিষদক সকলো বিষয়ববীয়াকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে যিসকলে আমাক এই তাত সহায় কৰিছে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আৰম্ভ হ'ব কাইলৈ কেই বজাত আমি কাইলৈ অনুষ্ঠানটো একচুৱেলি আৰম্ভ কৰিম আমি 11 বজাৰ পৰা কিন্তু 9 বজাৰ পৰা আমাৰ গোটেই প্ৰস্তুতিটো চলিছে তাত সকলোৱে আহি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব সকলোৱে আহি নিজৰ ঠাই গ্ৰহণ কৰি মোৰ মনত ভেদভাৱ যিটো নাই গাম তাৰে অকণমান আৰু আখৰা হ'ব আখৰা কৰাৰ পিছতে আমি 11 বজাত আমি আমাৰ থিম ছংটো আমি গোৱাৰ ষ্টাৰ্ট কৰিম আৰু ৰাজ্য চৰকাৰ কোনোবা থাকিব ৰাজ্য চৰকাৰ থাকিব আমাৰ হেৰি থাকিব বিমল বৰা ছাৰ থাকিব তাৰপিছত অতুল বৰা ছাৰদেৱ থাকিব আৰু কালচাৰ এফেয়াৰ্ছৰ ডাইৰেক্টৰ থাকিব অসম সাহিত্য সভাৰ সভাপতি থাকিব নিউজ লাইভৰ জাৰিৰ হুছেইন আহমেদ থাকিব আমাৰ ইলিয়াছ আহমেদ ডক্টৰ ইলিয়াছ আলী ছাৰ থাকিব পদ্মশ্ৰী এনেকৈ আৰু বহুত গণ্যমান্য ব্যক্তি থাকিব আমাৰ আনিছুজ্জামান ছাৰ থাকিব গোটেই অনুষ্ঠানটোৰ কণ্ট্ৰলাৰ হিচাপে থাকিব আৰু সেইলৈ আমাৰ খুব আজি উৎকণ্ঠাৰে আমি বাট চাই আছোঁ যাতে কাইলৈ কেনেকৈ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে আৰু ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ আল্লাহৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ সকলো অসমবাসী ৰাইজক আমি মাতিছোঁ আহক আমি একেলগে গাওঁ মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ মোৰ মনত ভিন পৰ নাই হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ